প্ৰাক্তন বিধায়ক অশ্বিনী সৰকাৰ ৰায়ে যোৱাকালি গোলকগঞ্জ বিধানসভা সমষ্টিৰ ঢেপঢেপি গাঁও পঞ্চায়তৰ অন্তৰ্গত অসম দৰ্শন আঁচনিৰ অধীনত 10টা ধৰ্মীয় স্থানৰ উন্নয়নৰ বাবে আধাৰ ক্লাছ স্থাপন কৰে। মঠ মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহৰ জৰাজীৰ্ণ অৱস্থা দূৰ কৰিবলৈ অসম চৰকাৰে এই আঁচনিৰ মাধ্যমেৰে প্ৰতি স্থানৰ বাবে 3 লাখ টকাৰ ধন অনুমোদন কৰে। অশ্বিনী সৰকাৰ ৰায়ে উদ্বোধন অনুষ্ঠানত কয়, এই অঞ্চল বহুদিন ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। আজি আমি সামান্য হলেও এই সমস্যা সমাধানৰ পথেৰে আগবাঢ়িছো। আগন্তুক দিনত এই অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে আমি একাগ্ৰচিতে কাম কৰিম। উন্নয়নৰ অন্তৰ্গত স্থানসমূহৰ ভিতৰত আছে ব্ৰহ্ম মন্দিৰ, মুক্তি আশ্ৰম, জাৱাৰীমাৰী, শ্ৰী শ্ৰী মালগুজাৰী ধাম, দেৱত্তৰ হাজদাহা চুটু, শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ খেকচিয়ালী, শ্ৰী ৰাধা গোবিন্দ হৰি মন্দিৰ দক্ষিণ পাপ খেকচিয়ালী, দেৱতৰ হাজদাহা মা গংগা বাৰ্ণী মন্দিৰ। গ্ৰাম্য জনতাই এই পদক্ষেপক স্বাগত জনাই প্ৰাক্তন বিধায়কক ধন্যবাদ জ্ঞাপন কৰে। মাননীয় মুখ্যমন্ত্রী আমার সনাতন সংস্কৃতি আসাম দর্শন নামৰ যি আঁচনি তাৰ অধীনত আমাৰ গোলকগঞ্জ সমষ্টিৰ 200খন মন্দিৰত 3 লাখ টকাকৈ আমাৰ অনুদান আগবঢ়াই তাৰে প্ৰথম কিস্তিত আমি 1.5 লাখ টকাকৈ চেক প্ৰদান কৰোঁ। আৰু ছেকেণ্ড আমাৰ 1.5 লাখ টকা এই কামখিনি ইউটিলাইজেশ্যন দিয়াৰ পিছতে ছেকেণ্ড ফেজ টকাটো আমাক দিব। গতিকে মোৰ অনুৰোধ থাকিল যিটো প্ৰশাসন কমিটিৰ অধীনত বা মন্দিৰ কমিটিয়ে কামখিনি কৰিব, যাতে কাম সুন্দৰভাৱে হয়, ব্যৱস্থাপিত হয় আৰু কাম যদি ভাল হয় নিশ্চয় আসাম দৰ্শনৰ আমাৰ আৰু এটা ফেজ ডিচেম্বৰত অহা কথা। যদি হয় আপোনালোকক যিটো মন্দিৰৰ আন্তঃগাঁথনি একোৱেই নাই, গতিকে ইয়াত দৰকাৰ আঁচনি আৰু দৰকাৰ। আৰু মই বিনম্ৰভাৱে অনুৰোধ থাকিব, ইয়াত ZPC ডাঙৰীয়া আছে, আমাৰ AP আছে, ZPC চেয়াৰমেন ডাঙৰীয়া, AP চেয়াৰমেন ডাঙৰীয়ানীও আছে, যে আমি অহা একমাহৰ ভিতৰত আমাৰ 15 ফাইনেন্সতো লাষ্ট ফেজ টকা আমাৰ পঞ্চায়তত আহিব, তাতো যাতে আমাৰ দিয়াৰ ব্যৱস্থা হয়। আৰু এই মন্দিৰৰ আউটফিলিং লাগে, বহু ব্যৱস্থা লাগে, নহ'লে মন্দিৰৰ চলাৰ লাইট, গতিকে সকলোখিনি ব্যৱস্থা আমাৰ হোৱাৰ কাৰণে আমি চৰকাৰ, সমাজ আৰু পঞ্চায়ত সকলোৱে আমি দায়বদ্ধভাৱে কাম কৰিব লাগিব। এইকাৰণে যে এই অঞ্চলটোত দীৰ্ঘদিনীয়া আমাৰ ঐতিহাসিক দেৱ-দেৱী ঐতিহাসিক অঞ্চল, কিন্তু পৰিকাঠামো অৱস্থা খুব বেয়া। সঁচা কথা ক'বলৈ গ'লে অতি পিছপৰা অঞ্চল যাতায়াত ক্ষেত্ৰত। গতিকে তাত সম্পূৰ্ণভাৱে কিছু কৰিব নোৱাৰিলেও মই মাননীয় মুখ্যমন্ত্ৰী এইবাৰ মোক 20 কোটি টকা এই অঞ্চলখিনি উন্নয়ন কৰাৰ কাৰণে দিছে। মই FDPত যেনেকৈ এই আসাম দৰ্শনৰ চবতকৈ বেছি মন্দিৰ দিয়া হৈছে, 18টা মন্দিৰ, আৰু 2টা মন্দিৰত আনটাইডো টকা দিয়া হৈছে। 2খন মন্দিৰত আনটাইড আৰু বাকী 16খন মন্দিৰত আমাৰ 3 লাখ টকাকৈ আসাম দৰ্শনত দিয়া হৈছে। আৰু ইয়াত 5টা ৰাস্তা দিয়া হৈছে, 5টা ৰাস্তা PWDৰ টেণ্ডাৰ প্ৰচেছত আছে। গতিকে আমাৰ যেহেতু বাৰিষা দুৰ্গা পূজাৰ পিছে পিছে এই 5টা ৰাস্তাৰ কাম আৰম্ভ হ'ব। আৰু এটা ভাল খবৰ আপোনালোকে জনাওঁ, বালাজানৰ পৰা ছপিউৰ ৰহমানৰ ৰিপৰ্ট, ডেইলি 20।